আগবঢ়াইছো ব্ৰেকিং নিউজ 13 মাৰ্চৰ পৰা 36 ঘণ্টীয়া অসম বন্ধ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰে পুনৰ কঁপিব নামনি অসম 13 মাৰ্চৰ পৰা আক্ৰচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা নিৰ্বাচনৰ পূৰ্বে আক্ৰচুৰ দাবীসমূহ পূৰণ কৰাৰ হুংকাৰ সংবাদমেলযোগে ঘোষণা 36 ঘণ্টীয়া অসম বন্ধৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া বন্ধ ঘোষণা আক্ৰচুৰ 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী তাৰ সমান্তৰালকৈ 17 মাৰ্চত ৰেলী উলিয়াব বাক্সাত আকৌ জনজাতিকৰণৰ দাবীৰে উত্তাল সমগ্ৰ ৰাজ্য আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ 13 মাৰ্চৰ পৰা 36 ঘণ্টীয়া অসম বন্ধ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীৰে পুনৰ কঁপিব নামনি অসম 13 মাৰ্চৰ পৰা আক্ৰচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা নিৰ্বাচনৰ পূৰ্বে আক্ৰচুৰ দাবীসমূহ পূৰণ কৰাৰ হুংকাৰ সংবাদমেলযোগে ঘোষণা 36 ঘণ্টীয়া অসম বন্ধৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া বন্ধৰ ঘোষণা 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী 17 মাৰ্চত ৰেলী উলিয়াব বাক্সাত আকৌ জনজাতিকৰণৰ দাবীৰে উত্তাল সমগ্ৰ ৰাজ্য এই মুহূৰ্তত আক্ৰচুৰ মন্তব্য আছে মন্তব্য পোনে পোনে শুনাব বিচাৰিছো যৌথভাৱে অহা 13 মাৰ্চ আৰু 14 মাৰ্চত আমাৰ 36 ঘণ্টীয়া অসম বন্ধৰ আমি ইতিমধ্যে ঘোষণা কৰিছে আমাৰ আক্ৰাচুৰে এতিয়া আমিও অবিভক্ত গোৱালপাৰা হিচাপে পূৰ্ণ সমৰ্থন থাকিব আমি যদি অবিভক্ত গোৱালপাৰা আমাৰ যিটো জিলা সীমা এৰিয়া আমাৰ 4খন আমাৰ 6খন জিলা গতিকে আমি অবিভক্ত গোৱালপাৰা এই বন্ধত পূৰ্ণ সমৰ্থন জনাই এই বন্ধ ঘোষণা আৰু 15 তাৰিখে আমি গোসাইগাঁও কোকৰাঝাৰ জিলাত বাইক ৰেলী হ'ব আৰু 17 তাৰিখত বাক্সাত জোৰ সমদল কাৰ্যসূচী এই কাৰ্যসূচীত আমি পূৰ্ণভাৱে আমি সমৰ্থন জনাইছো লগত থাকি আমি একেলগে কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হয় আমি বন্ধ কাৰ্যসূচী যদি কোনোবা স্কুলীয়া ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ যাবৰ কাৰণে আমি বাদ এৰি দিম আৰু এম্বুলেন্স সেৱা থাকিব এম্বুলেন্স সেৱাৰ কাৰণে আমাৰ কোনো ধৰণৰ বাধা নাথাকে গতিকে তাৰ বাহিৰে আৰু ইয়াত যদি বন্ধত কিবা ক্ষয়ক্ষতি হয় ইয়াৰ বাবে টোটাল জগৰীয়া অসম চৰকাৰ কাৰণ অসম চৰকাৰখনে আমাক প্ৰতাৰণা কৰিছে অসম চৰকাৰক আমি এইবুলি স্পষ্ট ভাষাত কৈছো আমি বন্ধ 36 ঘণ্টীয়া যে বন্ধ অসম বন্ধ এটা আমাৰ একদম সুন্দৰভাৱে পালন কৰিম ইয়াত যদি কিবা ক্ষয়ক্ষতি হয় ইয়াৰ বাবে দায়ী কিন্তু অসম চৰকাৰ 36 ঘণ্টীয়া অসম বন্ধ লগতে 15 তাৰিখে গোসাইগাঁও কোকৰাঝাৰত বাইক ৰেলী হ'ব কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আৰু বাক্সাত 17 তাৰিখে হ'ব জোৰ সমদল কাৰ্যসূচী গতিকে এইখিনি কথা আজি আমাৰ মিডিয়াৰ জৰিয়তে ৰাইজৰ মাজলৈ প্ৰচাৰ কৰাৰ কাৰণে আমি অনুৰোধ কৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনাৰ আছে উক্ত নিৰ্বাচনৰ সময়ত আমি যি সমস্যা পশ্চিম জনগোষ্ঠী এই সমস্যাৰ এই বিষয়টো আমি ৰাইজৰ মাজলৈ আমি লৈ যোৱাৰ চেষ্টা কৰিম আৰু চৰকাৰক বিজেপি নেতৃত্বাধীন যি চৰকাৰ জাতি মাটি ভেটিৰ শ্লোগান দি চৰকাৰ গঠন কৰা উক্ত চৰকাৰখনক আমি সেইখিনি দিয়াৰ কাৰণে আমি প্ৰস্তুতি নিশ্চয় হাতত ল'ম ইতিমধ্যে আমি যোৱাকালি আমাৰ যি কাজিৰঙা সভা অনুষ্ঠিত হৈছিল উক্ত কাজিৰঙা সভাত আমি কিছু আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছো লোকসভা নিৰ্বাচনত তেওঁলোকে ইস্তাহাৰত কোচ জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যাটো বা অন্যান্য জ্বলন্ত সমস্যাসমূহক ইস্তাহাৰত স্থান দি পেলাই ভোট বেংকৰ ৰাজনীতি তেওঁলোকে কৰি গৈছে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ যি আহিলা হিচাপে ব্যৱহাৰ কৰি গৈছে বিষয়টোক আমি একমাত্ৰ অসম চৰকাৰক আমি দোষাৰোপ কৰিম একমাত্ৰ অসম চৰকাৰৰ অৱহেলা আৰু দায়িত্ব জ্ঞানহীন কাণ্ডৰ কাৰণে আজি কোচ জনগোষ্ঠীটোৱে ভুক্তভোগী হ'বলগীয়া হৈছে আজি আমি বিভিন্ন দিশৰ পৰা পিছ পৰি থাকিবলগীয়া হৈছে বঞ্চিত হ'বলগীয়া হৈছে আজি আমি ভূমি অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কোচ জনগোষ্ঠীটো ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে আৰু তাৰ কাৰণে একমাত্ৰ অসম চৰকাৰে দায়ী